সংবাদ কাকত গোষ্ঠীয়ে যোৱা ২৫টা বছৰে এখন আমি বাতৰি কাকত প্ৰকাশ কৰি আহিছোঁ। এই হৈছে অৰুণোদয় সংবাদ। ২৫টা বছৰে ২৬টা বছৰ আমি ইতিমধ্যে ভৰি দিছোঁ আৰু এই উপলক্ষত আমি আন এটা আমাৰ পৰিকল্পনা বহু দীঘলীয়া পৰিকল্পনা আছিলে আৰু সেই পৰিকল্পনাটো আজি বাস্তৱ ৰূপ দিছোঁ। এখন মাহেকীয়া বাৰ্তালোচনী কাকত প্ৰকাশৰ যোগেদি আজি বহাগৰ পহিলা দিন আৰু এই দিনটোতে আমি আলোচনীখন আনুষ্ঠানিকভাৱে উন্মোচন কৰিছোঁ আৰু উন্মোচন কৰিলে কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা সাহিত্যিক সুসাহিত্যিক নিবন্ধকাৰ বিশিষ্ট সমাজকৰ্মী ডক্টৰ শশীকান্ত শইকীয়াই। আশা কৰিছোঁ আলোচনীখনে সৰুৱে ৰাইজৰ সঁহাৰি লাভ কৰিব। অঞ্চলৰ সংবাদকৰ্মীসকলক লৈ প্ৰতিষ্ঠা হোৱা মানুহৰ প্ৰেছ ক্লাবে ২০০০ চনতে প্ৰতিষ্ঠা মানুহৰ প্ৰেছ ক্লাবে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। তাৰো এবাৰ ব্যতিক্ৰম নহয়। এইবাৰ শিৱসাগৰ জিলাৰ ঐতিহাসিক বকতা নেমুগুৰি ননাথ গাঁৱত বাঁহ শিল্পী শ্ৰদ্ধাৰ মোহন শইকীয়াদেৱৰ বাসগৃহত আজি মানুহৰ প্ৰেছ ক্লাবে পহিলা বহাগৰে পবিত্ৰ ক্ষণত আমি সমবেত হৈছিল আৰু তেখেতক আজি বিভিন্ন অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত জড়িত থকা বিভিন্ন ব্যক্তি আহি তেখেতক সম্বৰ্ধনা জনোৱাৰ লগতে মাহমুৰ প্ৰেছ ক্লাবে তেখেতৰ লগত অন্তৰংগ লাভ আৰু বিশেষভাৱে সম্বৰ্ধনা জনাই আহিছে। বিশেষকৈ বাঁহ শিল্পী বা বিখ্যাত মোহন শইকীয়াদেৱ ইতিমধ্যে এক আদৰ্শস্বৰূপ হৈছে। তেখেতে এই অঞ্চলটোৰ বিভিন্ন ব্যক্তিৰ প্ৰেৰণাদায়ক হৈ পৰিছে। তেখেতৰ সৃষ্টি আৰু কৰ্ম আজি নতুন প্ৰজন্মই আদৰ্শস্বৰূপে গ্ৰহণ কৰিছে। লগতে তেখেতে অৰ্থনৈতিকভাৱে বহু যুৱক যুৱতীক সংস্থাপনৰ পথ দেখাবলৈ সক্ষম হৈছে। তেখেতে নিজেও আজি অসমৰ লগতে ভাৰতবৰ্ষৰো তেখেতৰ এটা পৰিচিত নাম হৈ পৰিছে। আজি এই আমাৰ অতিথি অনুষ্ঠানৰ লগতে সংগতি ৰাখি উজনি অসমৰ এখন আগশাৰীৰ সাপ্তাহিক সংবাদ অৰুণোদয় কাকত গোষ্ঠীয়ে এখন পষেকীয়া মাহেকীয়া এখন আলোচনী অৰুণোদয় সংবাদ আজি আমি এই শুভ মুহূৰ্ততে আজি উন্মোচন কৰিছে। আজি আমি এই ক্ষেত্ৰত আমি সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। আজি এই আলোচনীখন উন্মোচন কৰে কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াদেৱে।